মধুরম দম্বজো নিয়ম देश को चंद्रमा कालो अंधकार लेखायो। ডিগবৈত বিশাল নাগৰিক সভাত বিধায়ক সুৰেণ ফুকনৰ দ্বিতীয় কাৰ্যকালৰ ৫ বছৰীয়া সতীয়ানৰ পুস্তিকা উন্মোচন। ডিগবৈ সামাজিক সাংস্কৃতিক অনুষ্ঠান লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত আজি বিশাল নাগৰিক সভা অনুষ্ঠিত হয়। বিধায়ক সুৰেণ ফুকনে পৌৰোহিত কৰা সভাত ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিগবৈ মণ্ডল, টিংৰাই মণ্ডল আৰু বুঢ়ীদিহিং মণ্ডলৰ জ্যেষ্ঠ নাগৰিকে ধৰি প্ৰায় শতাধিক জনসাধাৰণ উপস্থিত থাকে। বিধায়ক হিচাপে ২০২১ চনৰ পৰা আৰম্ভ হোৱা দ্বিতীয় কাৰ্যকালৰ ৫ বছৰীয়া সতীয়ান সন্নিৱিষ্ট পুস্তিকা উন্মোচন কৰা হয়। সভাত উপস্থিত থকা প্ৰত্যেকগৰাকী নাগৰিকক একোখন ফুলাম গামোচা আৰু ৫ বছৰীয়া সতীয়ান পুস্তিকা প্ৰদান কৰি আদৰণি জনায়। আদৰণি ভাষণত বিগত ৫ বছৰত বিধায়ক হিচাপে সমষ্টি উন্নয়ন সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। অন্তত মই ভাল কাম কৰি যাব বিচাৰোঁ আৰু কৰিছোঁ বুলি অলপ হলেও ভাবোঁ। অন্তত মোৰ মৃত্যুৰ পাছত ১০জন ব্যক্তিলৈ ক'ব অন্তত ডিগবৈ সমষ্টিত ১০ বছৰ সুৰেণ ফুকনে কিছু হ'লে পৰিৱৰ্তন আনিছিলে বুলি। সেইখিনি আন্তৰিকতাই কৰোঁ কাম। আজি ৰাস্তা কাম আন্তৰিকতাই কৰোঁ। আজি প্ৰতিখন গাঁৱত যিবোৰ আঁচনি কৰিছে আন্তৰিকতাই কৰিছোঁ। ডিগবৈ সমষ্টি ভিত্তিত প্ৰবুদ্ধ নাগৰিক সভাৰ আমি আহ্বান কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান ক্ৰমে। আৰু আমাক আহ্বান জনাইছিলে আচলতে অসমৰ যিসকল আমাৰ ৰুলিং চৰকাৰত আছে যিসকল বিধায়ক, এই বিধায়কসকলক প্ৰত্যেককে যোৱা ৫ বছৰীয়া খতিয়ানখিনি গ্ৰাম্য অঞ্চল, চাহ বাগিচা অঞ্চল, চহৰ নগৰ অঞ্চলত কিমান আঁচনি কৰা হ'ল আৰু কিমান এতিয়া চলি আছে, আচলতে গোটেইখিনি আমাৰ এখন ৫ বছৰীয়া একচুৱেলি খতিয়ান উলিয়াবলৈ কৈছিলে আৰু খুব কম সময়ৰ ভিতৰতে ৫ দিনত ডিগবৈ সমষ্টিটোৰ পৰা আমি ইতিমধ্যে খতিয়ানখন সম্পূৰ্ণ কৰিলোঁ। আৰু বিশিষ্ট নাগৰিকসকলক লৈ, আৰু বিশিষ্ট নাগৰিক মানে সকলোৱে আহিছে। ইয়াত আছে শিক্ষাবিদ আছে, সাহিত্যিক আছে, সাংবাদিক বন্ধুসকল আছে, সমাজখনক ভাল পোৱা লোকসকল আছে। প্ৰায় ১০০০তকৈ অধিক লোক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু সকলোৱে আহিছে। আৰু সকলো সন্মুখতে তেখেতসকলেই আজি যিখন আমাৰ খতিয়ান তেখেতসকলে মুকলি কৰিলে। আৰু খতিয়ান চাই সকলোৱে আচলতে আমাক ধন্যবাদ দিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছে। আৰু অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে যে যোৱা ৫ বছৰীয়া কাৰ্যকালত যে অভূতপূৰ্ব কাম কৰিছে সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত, এই কথাখিনি তথ্য সহকাৰে দাঙি ধৰিছে আৰু প্ৰমাণ পাইছে। আৰু বিশিষ্ট নাগৰিকসকলে তেওঁলোকৰ মনৰ কথাখিনি ইয়াত ব্যক্ত কৰিছে। বহু লোক এনেকুৱাও আহিছে যে কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়, নিউট্ৰেল পাৰ্চন, তেখেতসকলেও স্বীকাৰ কৰিছে আচলতে। আৰু পৰামৰ্শ আগবঢ়াইছে আমি কি কৰিব লাগিব। বিধায়কে যোৱাটো সময়ত যথেষ্ট কাম কৰিছে আৰু যিখিনি বাকী আছে সেইখিনি পৰামৰ্শ আগবঢ়াইছে। আৰু আমাক দুই এটা কথা আঙুলিও দিছে যে কিছু বস্তু থাকি যোৱাত এইখিনি কৰিব লাগে। গতিকে আমি খুব আগ্ৰহেৰে তেখেতসকলৰ যিখিনি পৰামৰ্শ, যিখিনি সহযোগিতা আমি গ্ৰহণ কৰিছোঁ। আৰু আজি ১০০০ লোকক আমি খতিয়ানখন দিছোঁ। আৰু অহা দিনবিলাকত ডিগবৈ সমষ্টিটোৰ আমি ইতিমধ্যে ১৩খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভা ১,৪৬,০০০ ভোটেৰে গঠিত। আৰু বুঢ়ীদিহিঙৰ ৬খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল। আমি খুব সুন্দৰভাৱে কাম কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে কাম কৰিম। আৰু আমাৰ লগত ৩টা মণ্ডল সমিতিৰ সভাপতি আছে, বিনন্দ সোণোৱাল ডাঙৰীয়া আছে, বুঢ়ীদিহিঙৰ ডিগবৈ আমাৰ ডিম্পী সোণোৱাল ডাঙৰীয়া আছে, টিংৰা মণ্ডলৰ আমাৰ চিটি দাস ডাঙৰীয়া আছে, আৰু আমাৰ ৩টা মণ্ডলৰ ওপৰত প্ৰভাৰী আমাৰ ভৱেশ দত্ত ডাঙৰীয়া আছে। তেখেতেও যথেষ্ট আমাক সহযোগিতা আগবঢ়াইছে। আৰু যিসকল আমাৰ মহিলা মৰ্চা, যুৱ মৰ্চা, পেৰেণ্ট বডিৰ লগত যিসকল আমাৰ সহযোগিতা আগবঢ়াইছে প্ৰত্যেকগৰাকীকে আজি মই ধন্যবাদ দিছোঁ। আৰু খুব সুন্দৰ সভা হৈছে। সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জনাম। যোৱা ৫ বছৰীয়া কাৰ্যকালত আপোনালোকৰ যিখিনি দিহা পৰামৰ্শ কাৰণে আচলতে ডিগবৈ প্ৰতিটো অঞ্চল, প্ৰতিটো ভাষা ভাষীৰ লোকৰ মাজত আমি চৰকাৰখনক গ্ৰহণযোগ্যতা আৰু আমাৰ জনপ্ৰিয়তাৰ ওপৰত আমি আচলতে ৰাইজৰ মাজলৈ লৈ যাব পাৰিছিলোঁ। গতিকে বিশেষভাৱে ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকলক আৰু মোৰ দলীয় কাৰ্যকৰ্তাসকলক। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়বাৰৰ কাৰণে অসমত বিজেপি আৰু মিত্ৰদলৰ চৰকাৰ হ'ব আৰু দ্বিতীয়বাৰৰ কাৰণে
অসমত তৃতীয়বাৰ হ'ব ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন আৰু দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আসনত অধিষ্ঠিত হ'ব, কোনো তাত সন্দেহ নাই। আৰু ডিগবৈ সমষ্টিৰ পৰা এবাৰ 50,000তকৈ অধিক ভোটৰ ব্যৱধানে আমি তেখেতক জয়ী কৰাম আৰু ইয়াৰ পৰা যিগৰাকী বিধায়ক হ'ব সেই বিধায়কক আমি জয়ী কৰাম বুলি আমি আজি প্ৰতিজ্ঞাবদ্ধ। এইখিনি কথা। থেংক ইউ। ব্যুৰ ৰিপৰ্ট B+ NE।